আজি আমি ডিব্ৰুগড় জিলাৰ আমাৰ 32টা সংগঠন একত্ৰিত হৈ আমি আকৌ ৰাজপথলৈ ওলাই আহিব বিচাৰিছো। আমাৰ অসমত যাতে আমাৰ অসমীয়া দপদপনি নাথাকে, আমাৰ অসমীয়াই জীয়াই থাকিব, অসমীয়া চৰিত্ৰ অসমীয়া হিচাপে সকলো ৰাইজ একত্ৰিত হৈ জীয়াই থাকিব লাগিব। আমাৰ বহুত দাবী আছে, আমাৰ এই দাবীসমূহ চৰকাৰখনে মানিব লাগিব, নহ'লে আমি পুনৰবাৰ আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লাগিব। নিশ্চয় আপোনালোকে দেখা পাইছে আজি ডিব্ৰুগড় জিলাত ডিব্ৰুগড় মাছমতীয়াত আজি ডিব্ৰুগড়বাসী ৰাজ্যিক সদস্য ওলাই আহি আজি দল সংগঠনৰ লগত যি সহযোগ কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথমেই তেওঁলোকে যি আজি অসমীয়াৰ ওপৰত যি শোষিত লাঞ্ছিত যি নিষ্পিত অসমীয়া হৈছে, নাৰী সমাজ আজি লঞ্চিত শোষিত হৈছে, নাৰীক অসমীয়া নাৰীক বলৎকাৰ কৰি মৃত্যু কৰি ৰাজপথত পেলাই থৈ গুচি গৈছে। সেই গতিকে আমি ক'ব বিচাৰোঁ অসম চৰকাৰত এই চৰকাৰখনে নাৰী সুৰক্ষা দিব পৰা নাই, এই চৰকাৰে থলুৱা খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিব পৰা নাই, এই চৰকাৰে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব পৰা নাই, এইখন চৰকাৰে অসম চুৰি 6 নং দফা 5 নং দফা ৰূপায়ণ কৰিব পৰা নাই। কিন্তু তেওঁলোকে কৰিছে কি? সেই গতিকে আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, আপুনি সত্ৰ নামঘৰৰ ওচৰত 5 কিলোমিটাৰ ব্যাখ্যাতত মাটি সংৰক্ষণ কৰিলে নহ'ব, এনেকৈ অসমৰ ভূমিপুত্ৰসকল কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই গতিকে আমি কৈছোঁ সমগ্ৰ অসমত ভূমি অধিকাৰ ৰাইজৰ হাতত দিব লাগিব, খিলঞ্জীয়া ৰাইজৰ হাতৰ ওচৰত। আৰু যিসমূহ বনীয়া গোষ্ঠীয়ে 10 বিঘাতকৈ বেছি মাটি অধিগ্ৰহণ কৰি থৈছে, তেওঁলোকে কিনি থৈছে বা যি নকৰক, এই মাটিবিলাক খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজৰ হাতত গোটাই দিব লাগিব। যিসমূহ মানুহ আজি আমাৰ ভূমিপুত্ৰ ৰাইজ লোক এশৰীয়া ৰাইজ তেওঁলোকৰ গৰাখহনীয়াৰ পৰা তেওঁলোকে আজি তাৰিখত মুক্তি পোৱা নাই, তেওঁলোকৰ থাকিবলৈ এডোখৰ জেগা নাই, সেইসমূহ মানুহৰ পৰা বনীয়া গোষ্ঠীৰ পৰা মাটি লৈ অধিগ্ৰহণ কৰি তেওঁলোকক কিন্তু মাটি দিব লাগিব। আমাৰ অসমীয়া বিৰুদ্ধে যি বহিৰাগত মানুহে আমাৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাই আছে, তাৰ প্ৰতিবাদত আমাৰ আজি এই গ্ৰহণ কৰিছে। সকলো আজি জাতি জনগোষ্ঠী ওলাই আহিছে, অসমীয়া লোক ওলাই আহিছে। আজি এই সকীয়া দিয়া হৈছে যে অনাগত দিনত অনেক গোষ্ঠীয়ে চলাব নোৱাৰে, আৰু যি ভূমি অধিকাৰ, সেই ভূমি অধিকাৰটো আমাক লাগে, আৰু ভূমি অধিকাৰটো অন্য মানুহ জনগোষ্ঠীসকলে লৈ পেলাই আমাৰ অসম অত্যাচাৰ চলাই আছে। গতিকে ইয়াৰ দ্বাৰাই আমি আহ্বান জনাইছোঁ যাতে